लेकिन एक सेकंड। মৰ্ণিং আজি ৰুমৰ পৰা ওলাওঁতে এটা বুকিং লাগিলে আৰু ঘৰৰ পৰাই যোনটো বুকিং লাগে না সেইটো কাৰণে ভাল লাগে। এতিয়া বুকিংটো মানে ওচৰত মানে 1 কিলোমিটাৰমান দূৰত আছে, মোৰ ৰুমৰ পৰা অলপ দূৰ হয়। তাতে মই এতিয়া পিক আপ কৰিম আৰু ক'ত যায় এইটো ড্ৰপ কৰিলেহে গম পাম। তাকে যাওঁ, পিক আপ কৰোঁগৈ। আৰু আজি কালিৰ নিচিনাই ৰ'দ দি আছে, মানে ৰ'দটো আজি নকমে আৰু এইফালে মোৰ চাৰ্জ পূৰা ফুলে হৈ আছে, জাষ্ট ওলাইছোঁহে। চাই থাকক। কাষ্টমাৰজনক ফোন কৰিছিলোঁ, তেওঁ গণেশগুৰি যাম বুলি কৈছে আৰু এইটো মই পিক আপ কৰিব গৈ আছোঁ। এইটো হৈছে হকী ষ্টেডিয়ামৰ ৰোড, এইটো হৈছে হকী ষ্টেডিয়াম আছে। তাৰে আজি ৰ'দৰ কাৰণে মানে গাড়ীবিলাক কমেই দেখিছোঁ এইটো চাইডে, কিন্তু মাৰ্কেটৰ ভিতৰতহে গম পোৱা নাই। আহি পালোহি পিক আপ লোকেশ্যন, সেইটো ৰুমতে আছে, ইয়াৰ পৰা যাব। আৰু এটা কথা ভাল লাগে যেতিয়া ঘৰৰ পৰা বুকিংটো পোৱা যায়। আচলতে মই ঘৰৰ পৰা বুকিংবিলাক একচেপ্ট নকৰোঁ, আজি কৰিলোঁ, মানে ওলোৱাটো দেৰি হ'ল না, সেইটো কাৰণে কৰিছোঁ। আৰু এইটো ড্ৰপ কৰি মই দেখাই দিম মই কিমান পাইছোঁ। এজনী বাইদেউক আহি ড্ৰপ কৰালোঁ, এইটো গণেশগুৰি স্বৰাজ নগৰ হয়, তাতে গণেশগুৰি মেইন ৰাস্তা আছে যে। ফাৰ্ষ্ট বুকিংটো কমপ্লিট হ'ল আৰু যাত্ৰাটো কৰিলোঁ। এইটো ভাড়াত পালোঁ মই 126, আৰু এতিয়া ভাড়াটো কালিৰ নিচিনা নহয়, আজি বহুত ভাড়া কম। মই এইটো ভাড়াত আনোতে 10 মিনিটমান ৰখিলোঁ, এতিয়ালৈকে ভাড়াই নাই। গণেশগুৰি এইটো ছেক্ৰেটাৰী অফিচৰ ওচৰতে আছোঁ, তো ভাড়াৰ কাৰণে বহুত টান হ'ব আজি। কি কৰিম, আৰু এটা বুকিং একচেপ্ট কৰিলোঁ। ভাড়াটো মানে হাঁহিয়ে উঠিব শুনিলে, 65। মানে উপায় নাই আৰু, ভাড়া নাইকিয়া কাৰণে একচেপ্ট কৰিবলগীয়া হ'ল। গৈ আছোঁ পিক আপ কৰিবলৈ, ওচৰতে আছে, তাকে পিক আপ কৰিব আহি আছোঁ। ষ্টেচনত আহি ৰৈ আছোঁ, 5 মিনিট ওপৰত হ'ল। ফোন নালাগে এতিয়া লাগিছে, কৈছে আহি আছোঁ, অকণমান ৱেইট কৰিব কৈছে। অ'কে, এইটো অৰাজ মলত আছে, এইটো আপোনাৰ ছুপাৰ মাৰ্কেট আছে ওচৰতে। কাষ্টমাৰজনক ইয়াত আহি ড্ৰপ কৰালোঁ, এইটো 6 মাইল হয়, 6 মাইল এইটো ফ্লাইঅভাৰ। আৰু ৰ'দটো চাওকচোন কিমান গৰম মাৰি আছে, মানে আপুনি এনেকৈ হাত দি চাব নোৱাৰে, চাওকচোন কিমান ৰ'দ। 65 দেখাইছিল, তাৰপাছত ৱেইটিং লাগি পেলাই 82 হৈছে, 65তে আহিছিল। এইটো ভালেই হ'ল। এতিয়া নেক্সট বুকিংটোৰ কাৰণে ৱেইট কৰিব লাগিব, কাৰণ ৰ'দৰ কাৰণে যিমান গৰম মাৰিছে, মানুহবিলাক মানে নোলাই আছিল। আৰু সন্ধিয়াই ওলায়, দুই এটা ওলায়, আৰু সন্ধিয়ালৈ মই নাথাকোঁৱেই জানেই। চাই লওঁ যি হয় দেখা যাব। আৰু এটা বুকিং একচেপ্ট কৰিছোঁ, 70 টকীয়া ভাড়া এইটো। যাওঁ তাকে পিক আপ কৰোঁ যি হয়, কাৰণ বহি থাকি লাভ নাই গৰমখনত। যিমান টকা যদি ভাড়া হয়, মাৰি পেলাই সোনকালে যাবগৈ লাগে ৰুমত, কাৰণ গৰমত মাথা বিষ হয়, আৰু জানেই যেনেকুৱা গৰম দি আছে। তাকে যাওঁ পিক আপ কৰোঁ, বেছি দূৰ নাই, 400 মিটাৰমান দূৰত আছে। পিক আপ পাইছোঁ, পিক আপ লোকেশ্যন, এইটো পিক আপ লোকেশ্যনতে আছোঁ। এইটো ইয়াৰ পৰাই যাব চাগে। এতিয়া গেটটোৱে বিচাৰি পোৱা নাই, মেইন গেটটো পাইছোঁ আৰু পিছৰ গেটত দেখাই আছে, তাকে ঘূৰি ফুৰিছোঁ। এতিয়া ক'তনো আছে, লোকেশ্যনবিলাকো এনেকুৱা ভুল দেখায়। মেডামক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো হাতীগাঁও ৰাস্তা হয়। এইটো বুকিং বৰ্তমান ড্ৰপ কৰাইছোঁ, এইটো বুকিং পালোঁ মই 80 টকা কেছ দি থৈ গৈছে, 80 টকা। কি কৰিব, 75 টকা হৈছিল, 75, 80 দিছে, 5 টকা এটা বেছি দিছে। আৰু আজি ভাড়া বহুত কমেই আছে। বুকিং আহি গ'ল, একচেপ্ট কৰিলোঁ। এইটো 500 মিটাৰমান দূৰত আছে, এইটো পিক আপ কৰোঁগৈ। তাৰপিছত এওঁ যাব গণেশগুৰি, 80 টকা ভাড়া। মই তেওঁক পিক আপ কৰোঁগৈ জল্দি, নহ'লে জানেই কেঞ্চেল কৰি দিয়ে আজিকালি, আৰু কেঞ্চেল কৰাৰ আগতে পাব লাগিব। তাতে গৰম বেছি, মানুহবিলাকে ৱেইট কৰিব নোৱাৰে। আজি দেখাই পাব আৰু পাইছোঁ এই পিক আপ লোকেশ্যনত। এইটো পিক আপ লোকেশ্যন, এইটো ঘৰৰ পৰাই যাব। আৰু কাষ্টমাৰজনক অলৰেডি মেছেজ কৰি দিছোঁ যে আহি পাইছোঁ বুলি, আহিলে আহি যাব, নহ'লে কেঞ্চেল। ড্ৰপ কৰালোঁ, এইটো PG হয়, PGত আহিছিল। এইটো নয়নপুৰ ৰাস্তা হয়। 3 টকা এটা ৱেইটিং চাৰ্জ লাগি পেলাই 83 হ'ল। নয়নপুৰ আহিছিল, এতিয়া ড্ৰপ কৰি আহি আছোঁ ৰিটাৰ্ণ। এতিয়া অলপ গণেশগুৰিতে যাওঁ, তাতে বহোঁগৈ, কাৰণ গৰম বহুত। গণেশগুৰি ফ্লাইঅভাৰৰ তলত অলপ বহি পেলাই যদি বুকিং এটা পাওঁ,
লৈ পেলাই যাব লাগিব কাৰণ আজি ভাল নহয় আমি পূৰা বুকিং নাইকিয়া বুকিং নোহোৱা মানে বিৰাট লোকচান আৰু এখন এনে ধৰি থকা যায় এটা বুকিং একচেপ্ট কৰিছোঁ এতিয়া এইটো গণেশগুৰি যোনটো ফুড ব্ৰিজ আছে সেইটো দিছপুৰ নাপাওঁতে সেই ফুড ব্ৰিজটোৰ তলতে আছে তাকে যাই পিক আপ কৰোঁ 70 টকীয়া ভাড়া আজি কি হৈছে নাজানো 60 টকা 70 টকা তেনেকুৱা ভাড়া আহি আছে যি নেকি 80 টকা আহিব লাগে তাকে যাওঁ পিক আপ কৰোঁ এই দিছপুৰে যাব চাগে দিছপুৰ দেখাইছে না দিয়ক সকলোৱে পিক আপ কৰি লওঁ আকৌ আহি পালোঁ পিক আপ লোকেশ্যন এইটো যোনটো কৰ ভৱন হয় ইয়াতে আছে পৰাই পিক আপ কৰিব লাগিব এইটো কৰ ভৱন হয় এইটো নতুন বিল্ডিংটো যোনটো বনাইছে এইটো পুৰণা বিল্ডিং ইয়াত আছিল এইটো চাইডে আমাৰতো এইটো আহি পেলাই ড্ৰপ কৰালোঁ এইটো ছেক্ৰেটাৰী অফিচ হয় ইয়াতে আহি ড্ৰপ কৰাইছোঁ 1 কিলোমিটাৰ দূৰত ডিষ্টেঞ্চ আছিল ড্ৰপ কৰালোঁ 1 কিলোমিটাৰ দূৰত এইটোত ক'লোঁ 70 আছিল 2 টকা ৱেইটিং চাৰ্জ লাগিছে 72 হৈছে এনেকৈ তাত যদি কম পোৱা যায় তেনে ভাল লাগে কাৰণ 1 কিলোমিটাৰ 72 হৈছে যদি বেয়া লগা নাই আৰু বতৰটো মানে কি এতিয়া বৰষুণে আহিব নেকি চাওকচোন কি কৰিছে বতৰটো মানে পূৰা ঠাণ্ডা কৰি আহিছে মই আছোঁ এতিয়া ডাউন টাউন ব্ৰিজৰ কাষত ছুপাৰ মাৰ্কেট হয় এটা বুকিং আহিছে বুকিংটো আগত একচেপ্ট কৰিমগৈ মানে খানাপাৰা দেখাইছে ক'ত যায়তো গম পোৱা নাই বেছি দূৰত নাই 300-400 মিটাৰমান দূৰত আছে আগত গৈ পেলাই পিক আপ কৰোঁ তাৰপিছত মই ড্ৰপ কৰি পেলাই কিমান পালোঁ মই দেখাই দিম এইটো আগত পিক আপ কৰোঁগৈ আহি পালোঁহি পিক আপ লোকেশ্যনত সেইটো পাই যাব চাগে ইয়াতে মই ইয়াতে পিক আপ লোকেশ্যন দেখাই আছে এতিয়া ইয়াৰ পৰা নি ড্ৰপ কৰিম খানাপাৰা 80 টকামান চাগে পাম মই দেখাই দিম বাৰু চাই থাকক মেডামক আহি খানাপাৰাত ড্ৰপ কৰালোঁ এইটো 80 টকাই পালোঁ ভাড়াটো কাষ্টমাৰটো খানাপাৰাত ড্ৰপ কৰালোঁ এইটো পালোঁ 80 টকা আৰু মানে 3 মিনিটমান লাগিল ড্ৰপ কৰোঁতে মানে ৰাস্তা খালী আছিল গৰমৰ কাৰণে এই ফাই আহিছোঁ আৰু নমাইছোঁ 80 টকা পাইছোঁ আৰু এতিয়া আকৌ খানাপাৰাতে অলপ বহোঁ কাৰণ ভাড়া ইয়াত গাড়ী বহুত দেখিছোঁ দেখাই দি আছোঁ লাইন হৈ আছে পূৰা এইফালেতো কথা ক'বই নালাগে লাইন পূৰা অ'টোবিলাকৰ এনে খানাপাৰাত পূৰা মানুহ ভৰ্তি হৈ থাকে আজি চাওকচোন এই খানাপাৰা পূৰা খালী হৈ আছে এচাইডে খালী এইফালে খালী পূৰা মানে মাৰ্কেট খালী বুকিং আহিছে আৰু বহুত টাইমৰ পিছত একচেপ্ট কৰিছোঁ মানে খানাপাৰাৰ পৰা খালী আহিছোঁ জয়নগৰলৈকে তাত আহি এটা ভাড়া একচেপ্ট কৰিছোঁ এতিয়া ভাড়াটো পিক আপ কৰিব গৈ আছোঁ বেছি নহয় 400 মিটাৰমান দূৰত আছে তাকে পিক আপ কৰোঁ ক'ত যায় গমে নাপালোঁ মানে চটকৈ একচেপ্ট কৰি দিছোঁ সেইকাৰণে আগত পিক আপ কৰি লওঁ আহি পালোঁহি পিক আপ লোকেশ্যনত এইটো পিক আপ লোকেশ্যনতে আছোঁ কাষ্টমাৰটো অহা নাই মানে ৱেইট কৰিব কৈছে তলত আমি আছোঁ অকণমান ৰখা আহি আছোঁ এই 2 কিলোমিটাৰমান দূৰত যাব কিন্তু একচুৱেলি মই গম নাপাওঁ কিমান ক'ত যাব খালি ডিষ্টেঞ্চটো মানে গম পাইছোঁ আৰু 2 কিলোমিটাৰটো ওপৰত চাবই নহ'ল এতিয়া ৰৈ আছোঁ আৰু গৰমটো মানে দিনে বাঢ়ি গৈহে আছে যিমানে দিন বাঢ়িছে সিমানে ৰ'দ বাঢ়িছে ৰ'দক কমা কোনো কথাই নাহে চাওঁ আৰু মই ড্ৰপ কৰি দেখাম দিয়ক এজনক ইয়াতে ড্ৰপ কৰালোঁ এইটো য'ৰ পৰা গৈছিলোঁ ধৰি লওক এইটো আছিল ডাউন টাউন ব্ৰিজৰ ওচৰৰ পৰা মই ইয়াৰ পৰাই গৈছিলোঁ আকৌ ঘূৰি আহি ইয়াতে পালোঁহি এই ভাড়াটো 80 টকা পাইছোঁ যাওঁতেও 80 টকা আপ ডাউন 160 টকা হ'ল মানে য'ৰ পৰা গ'লোঁ আহি ৰিটাৰ্ণ তাৰ পালোঁহি এতিয়া ভোক লাগিছে অলপ কিবা এটা খাই বৈ লওঁ তাৰপিছত আকৌ অনলাইন আহিম এতিয়া অফলাইন ভাল 2 ঘণ্টামান হ'ল আৰু মই বহুত দেখিছোঁ অটোবিলাক বহি আছে মানে সুধিছোঁ তেওঁলোকক যে বুকিং কিয় অহা নাই কৈছে সিহঁতও বুকিং অহা নাই মানে 2 ঘণ্টা সেই বুকিং অহা নাই চব বিনা কাৰণত য'তে ত'তে বহি আছে এইফালে চব গাড়ীবিলাক বহি আছে আৰু কি হৈছে গম পোৱা নাই মই 2 ঘণ্টা ওপৰতে হ'ল অনলাইনে আছোঁ কিন্তু বহি আছোঁ কোনো ধৰণৰ ভাড়া নাই মই 650-700মান টকা ৰেপিডত মাৰিলোঁ আৰু অফলাইন 200মান টকা মাৰিলোঁ আছে নাই আৰু এতিয়ালৈকে বহি আছোঁ কি হয় এইটো মোৰ বেলতলা তিনিআলি ৰাস্তাতে আছোঁ এইটো বেলতলা ৰাস্তা আজি মানে এতিয়াতো 4টা বাজিব হ'লি
আৰু 1 ঘণ্টামান চাওঁ, নহ'লে ৰুমত যামগৈ। 1 ঘণ্টা যি ভাড়া পাওঁ মাৰিম, নহ'লে উপায় নাই। কাৰণ কিছুমানে ভিডিঅ' দি থাকে যে আজিৰ দিনটোত মই 5,000 টকা কমালোঁ, 3,000 টকা কমালোঁ। আৰে 1,000 টকাই নহয়, সিহঁতে 5,000 টকা ইনকম দেখায়। সেই ভিডিঅ' কি কাৰণে বনায়? ৰিয়েলটো দেখায়। কাৰণ মানুহবিলাকে যোনটো এটা উৎসাহ থাকে ন, যে মই এখন অটো চলাই কাম কৰিম, সেইটো উৎসাহটোকে মাৰিব লাগে। আমি যোনটো ৰিয়েল হয়, ৰিয়েলটো দেখাই দিম, আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' চাবৰ কাৰণে। বুকিং বাজিছে এতিয়া 2 ঘণ্টা মূৰত বুকিংটো একচেপ্ট কৰিলোঁ। 300 মিটাৰ দূৰত আছে, তাকে জল্দি গৈ আছোঁ। এইটো পিক আপ কৰোঁ, নহ'লে কেঞ্চেল কৰি দিব না। সেইটো কাৰণে গৈ আছোঁ। দেখাম আপোনাক ক'ত যায় ৰাস্তা। এইটো লক্ষ্মী পথত যাব লাগিব, যোনটো বেলতলা লক্ষ্মী পথ তাতে আছে। আৰু গাড়ীবিলাক চাওকচোন, মানে আগত কালিৰ নিচিনা নাই, গৰমটো নাইকিয়া। এতিয়া বৰষুণ দিব চাগে, বতৰটো চাওকচোন ঠাণ্ডা কৰিছে। এতিয়া ভাল লাগিছে গাড়ী চলাই। যি নহওক দেখা যাব আৰু 1 ঘণ্টাত যেতিয়া ৰাইড পাৰোঁ সেইটাই মাৰিম আৰু। আহি MLA যোনটো এছেম্বলি হয় তাত নমালোহি। এইটো এছেম্বলিৰ ভিতৰত মই 80 টকা পালোঁ। বেলতলাৰ পৰা আহিছোঁ এছেম্বলিৰ ভিতৰত। আৰু এছেম্বলিৰ ভিতৰতো জাকে তাকে সোমাব নিদিয়ে। যিজনী বাইদেউক লৈ আহিছিলোঁ, তেওঁ এছেম্বলি কিবা হয় চাগে, সেইটো কাৰণে সোমাব দিলে। মই আপোনাক দেখাই দিছোঁ ভিতৰতো। এছেম্বলি য'ত মামা থাকে, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ, মামা বুলিয়ে কওঁ আমি। তেওঁ মানে ইয়াতে থাকে। এইটো ভিতৰতো সোমোৱাটো এলাউ নাই, কিন্তু আজি হ'লেও পালোঁ সোমাবৰ কাৰণে। মই ভিতৰৰ পৰা আহিছোঁ কাৰণে ভিডিঅ' কৰিব দিয়া নাই, সেইটো কাৰণে ভিডিঅ'টো পোৱা নাই আৰু। কিন্তু মানে ৰাস্তাৰ যোনটো ভিডিঅ' সেইটো কৰাত মানে পুলিচ নাই না, সেইটো কাৰণে কৰিছোঁ আৰু। মামাই কিন্তু বহুত ধুনীয়াকৈ পেলালে দেই এছেম্বলিটো। আৰু জেগাটো ক'বই নালাগে আৰু চিন্তা নাই। মামা জিন্দাবাদ আছিল, থাকিব মামা। নেক্সট বছৰ মামাই লাগে। তো গাইজ 1 ঘণ্টা বেছি হৈ গ'ল বহি থকা, ভাড়া নাই। ইমান টাইম বহি থাকিব নোৱাৰি না। লাষ্টত বোলো ডিচাইড কৰিলোঁ ৰুমত যামগৈ। মানুহ কোনে ৰখি থাকিব? ৰেপিড'ত নাই, অ'লাটো অন কৰি চালোঁ, অ'লাত নাইকিয়া। মানে গৰমটো নাইকিয়া হৈ গ'ল, তেওঁ মানুহ নাই। আৰু গাড়ীবিলাক বহুত দেখিছোঁ বহি বহি আছে য'তে ত'তে। এনেকৈ ৰখি থাকি লাভো নাই, এনে চাহ চেনি খেদাতকৈ বোলো নাই। যি হয় আজি ইমান ভাল নহ'ল। আপোনাৰ 750-800মান টকাহে অনলাইনত হ'ল। মই দেখাই দিওঁ আপোনালোকক। আৰু অফলাইন ভাড়া দুটাই মাৰিলোঁ, এটা 200 টকা, এটা 90 টকা, 100 টকাই 300 টকা হ'ল। মানে 1100 টকামান হ'ল। আৰু মোৰ গাড়ীৰ চাৰ্জটো মোৰ আজি চাওকচোন, 1100 টকা মাৰিলোঁ, গাড়ীৰ চাৰ্জ ফুলেই আছে এতিয়াও। মানে গাড়ীৰ চাৰ্জ শেষেই নহ'ল। সেইটো কাৰণে ভাবিছোঁ যামগৈ, পিছত কি হয় দেখা যাব। এইটো হাইৱে হয়। এতিয়া ৰুমলৈ গৈ আছোঁ। মই আৰ্নিংটো দেখাই দিম বাৰু, সেইটো টেনশ্যন ল'ব নালাগে। আৰু যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।